এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ তথা সহকাৰী শিক্ষয়িত্ৰীক বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আনুষ্ঠানিকভাৱে বিদায় অনুষ্ঠান। বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত 1990 চনৰ পৰা সুদীৰ্ঘ 34 বছৰ কাল খুব নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতাৰে শিক্ষকতা বৃত্তিত নিয়োজিত হৈ বৰগুৰি অঞ্চলৰ হেঙালগুৰি গাঁৱৰ নিবাসী ৰেণু গগৈয়ে আজি বিদ্যালয়খনৰ পৰা বিভাগীয় বিধিমতে চৰকাৰী কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেতৰ অৱসৰপ্ৰাপ্ত অৰ্থাৎ অন্তিম দিনটোত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলে প্ৰিয় শিক্ষয়িত্ৰীগৰাকীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে ফুলাম গামোচাৰে বিদায়ী সম্ভাষণ জনোৱা হয়। এগৰাকী নিষ্ঠাৱান শিক্ষয়িত্ৰীক বিদায়ী সম্বৰ্ধনা জনাবলগীয়া হোৱাত বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলে উচুপি উঠা পৰিলক্ষিত হয়। অৱসৰপ্ৰাপ্তৰ দিনটোত শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক সফলতাৰ দিশত অগ্ৰসৰ হৈ একো এগৰাকী উচ্চ চিন্তাসম্পন্ন ব্যক্তি হৈ গঢ় লৈ উঠাৰ কামনা কৰে। নেক্সট ৰিপৰ্ট আপুনি চাই আছে দ্য ৰয়েল নিউজ। হয়, আজি সুদীৰ্ঘ 34 বছৰৰ অধিক কাল মই এইখন বিদ্যালয়তে কৰ্মৰত হৈ থাকিলোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলক মই এটা কথাই ক'ম যে তেওঁলোক সফল হওক আৰু তেওঁলোকে একোজন উচ্চ চিন্তাসম্পন্ন ব্যক্তি হৈ গঢ় লৈ উঠক, ইয়াকে মই কামনা কৰিছোঁ। আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী সহকাৰী শিক্ষয়িত্ৰী ৰেণু বাইদেউৰ আজি চৰকাৰী চাকৰিৰ অৱসৰৰ দিন। যিগৰাকী শিক্ষয়িত্ৰীয়ে এইখন বিদ্যালয়ত সুদীৰ্ঘ 34 বছৰ কাল খুব ডিচিপ্লিন অৰ্থাৎ নিয়মানুৱৰ্তিতাৰে খুব সুন্দৰকৈ বিদ্যালয়খনৰ চাকৰি কৰি গ'ল, সেইখিনি আমি পাহৰিব নোৱাৰোঁ। তেওঁৰ যিখিনি আদৰ্শ ল'ৰা ছোৱালীক দি থৈ গ'ল সেইখিনি আমি কোনো কালেই পাহৰিব নোৱাৰোঁ। আজি বিদায় মুহূৰ্তত মই তেওঁ সুস্বাস্থ্য হৈ ভালদৰে জীৱনটো কটাওক তাৰেই মই কামনা কৰিলোঁ। আজিৰ দিনটোত ভাষা নাই, ৰাতিপুৱাৰ পৰা সঁচাকৈ বৰ দুখ লাগিছে। এগৰাকী সহকাৰী শিক্ষয়িত্ৰী, বিশেষকৈ তেওঁ ইমান ধুনীয়াকৈ দায়িত্ববোৰ পালন কৰি গৈছিল, হয়তো তেনেকুৱাকৈ শিক্ষয়িত্ৰীবোৰ আমি সহজে নাপাম তেনেকুৱা এটা অনুভৱ হৈছে। তেওঁ সদায় সুখেৰে থাকক, তেওঁ দীৰ্ঘায়ু কামনা কৰিলোঁ, তেওঁ ভালদৰে থাকক, ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ।